সেইদৰে আনি দিব লাগিব আমাক আৰু এই মুহূৰ্তত জুবিনদাক যেনেকে দিছিলে সেইদৰে আমাক জুবিনদাক আনি দিব লাগিব কাৰণ যিসকল বেপাৰীয়ে আজি বেপাৰ কৰিবলৈ নিছে আজি জুবিনদাক জীৱিত হিচাপে লৈ গ'লে আৰু জুবিনদাক তেওঁলোকে আমি সেইকাৰণে অসমীয়া জনতা যিটো প্ৰকাশ কৰিছোঁ আজি জুবিনদাক আজি বেপাৰ কৰি যিকেইটা বেপাৰী আজি অসমত ফেষ্টিভেল বেপাৰী পতাৰ কথা আজি জুবিনদাক শেষ কৰি দিলে আমি দুখ লাগিছে আমাৰ হিয়াৰ মধুজন আমাৰ নাইকিয়া হৈ গ'ল অসুস্থ আছিলে যিকেইজন বেপাৰী আমি চৰকাৰক দাবী কৰিছোঁ এই শ্যাম কালু মহন্ত নামৰ এই বেপাৰীকেইটা গ্ৰেপ্তাৰ কৰিব লাগে কাৰণ এই অসুস্থ আছে বুলি জানে তেওঁলোকে সুৰক্ষিত নকৰিলে মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছোঁ অতি সোনকালে এই বেপাৰীকেইটা গ্ৰেপ্তাৰ কৰিব লাগে আৰু এই বেপাৰীকেইটা যদি পালত পৰে আৰু আমাৰ শিল্পী মাৰিব তেওঁলোকে সেইকাৰণে এই শ্যাম কালু মহন্ত বেপাৰীকেইটাক গ্ৰেপ্তাৰ কৰিবৰ বাবে আমি অসমীয়া যুৱক দাবী জনাইছোঁ আৰু শ্যাম কালু মহন্তৰ লিখা ধুৰন্ধৰ বেপাৰীকেইটাক গ্ৰেপ্তাৰ কৰিব লাগে আমাৰ স্পষ্ট কথা যেনেকৈ জুবিনদাক নিছিলে সেনেকৈ আমাক ঘূৰাই দিয়ক যিজন অসুস্থ আছিলে তেওঁলোকে নাজানে নেকি জুবিনদাক যে পানীত নামিবলৈ দিলে যিজনে তেওঁলোকে নাজানে নেকি জুবিনদা কি অসুস্থ হৈ আছে তেওঁলোকে জোৰ জুলুম কৰি নি জুবিনদাক আজি মৃত্যু মুখলৈ ঠেলি দিলে আৰু এই হত্যাকে কেতিয়াও হাৰি যাব নোৱাৰিব আমি স্পষ্টভাৱে কৈ দিছোঁ চৰকাৰক যদি চৰকাৰে ব্যৱস্থা নলয় কিন্তু আমি অসমীয়া যুৱ মঞ্চৰ ব্যৱস্থা ল'ম শ্যাম কালু মহন্তৰ দালালিকেইটা নিশ্চয় যদি সেই ফেষ্টিভেলত ছিংগাবলৈ নোযোৱাহেঁতেন জুবিনদা আজি আমাৰ মাজত থাকিলে আজি আমাৰ অন্তৰ মাজত থাকিলে কিন্তু এই জুবিনদাক আজি শেষ কৰি দিলে আমাৰ হিয়া হেমন্তক আজি শেষ কৰি দিলে এই বেপাৰীকেইটাই শেষ কৰি দিলে আমাক আজি সেইকাৰণে আমি ক'ব বিচাৰিছোঁ দুখ লাগিছে কিন্তু আমি বেপাৰীকেইটাক কেতিয়াও হাৰি যাবলৈ নিদিওঁ অসমীয়া যুৱ মঞ্চত স্পষ্ট কথা